শিৱসাগৰৰ বগীদল সিংহদুৱাৰত অঘটন এখন ডাম্পাৰ তেলৰ টেংকাৰ নিৰ্মাণ কৰি থকা ৱেল্ডিং কৰি থাকোঁতেই সংঘটিত হয় বিস্ফোৰণ ঘটনাস্থলীত মজুত কৰি ৰাখিছিল বৃহৎ পৰিমাণৰ খাৰুৱা তেল এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে দুজনকৈ লোক আহত হোৱা লোক দুগৰাকী হৈছে আব্দুল জেলিল আৰু মুজাক্কিৰ আলী আব্দুল জেলিলৰ ঘৰ নাজিৰাৰ নহমাটিত আৰু মুজাক্কিৰ আলীৰ ঘৰ বগীদলত আহত দুয়োগৰাকী লোকক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় জানিব পৰা মতে অবৈধভাৱে মজুত কৰি ৰাখিছিল খাৰুৱা তেল জেলিল আহমেদ নামৰ ব্যক্তিজনৰ গোদামত সংঘটিত হয় এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা প্ৰায় 5 মান বজাত আমি এটা বিস্ফোৰণৰ শব্দ শুনিছিলোঁ শব্দটো শুনি পিনে যেতিয়া আমি অঞ্চললৈ আহিছিলোঁ তেতিয়া দেখিছিলোঁ এটা বৃহৎ কাৰবাৰ পুষ্পা ষ্টাইলত এখন ডাম্পাৰত এটা টেংকাৰৰ মানে চেম্বাৰ সাজি ইয়াত তেল চুৰি কৰি থকা বুলি আমি দেখিছোঁ ইয়াৰ কাষতে আমি দেখিছোঁ যে তাৰ ভিতৰলৈ সোমাই আহি দেখিছোঁ যে আমি তাত মানে ডাঙৰ ডাঙৰ চেম্বাৰ হাজাৰ হাজাৰ তেলৰ মানে তেওঁলোকে চুৰি মানে কৰিছে যিটো কৰিব লাগে আমিতো কৰিম আৰু এই ডাম্পাৰখন চাই পেলাই গম পাওঁ যে এটা তেল চুৰি কৰিব আৰু তেলখিনি আনি পেলাই ইয়াতে জমা কৰে ইয়াৰ পৰা আনি পেলাই তাতে সেই কৰি পেলাই চুৰি কৰি থকা হৈছিলে বহুত দিনৰ পৰা কৰি আছে বোলে সেইকাৰণে এনেকৈ ইমান তেল জমা হৈ আছে আজি কি ঘটনাৰ খবৰ পাই আহিছিল আৰু কি ঘটনা উদ্ধাৰ কৰিলে মানে মোক এই ওপৰৰ অফিচাৰ খবৰ দিছিলে যে চিলিণ্ডাৰ এটা ব্ৰাষ্ট হৈছে এজন মানুহ ইনজৰ্ড হৈছে সেই হিচাপে মই আহিছিলোঁ আমাৰ সংঘীয় ষ্টাফসহ কিন্তু দেখা পাই আহিলোঁ যে মানুহখিনিয়ে ক'লে যে ইয়াৰ ভিতৰতে হৈছে কিন্তু কোনেও নাজানে কি হৈছে তাৰপিছত আমি দেখা পালোঁ যে দৰ্জাখন তলামৰা আছিলে আমি চবকে ক'লোঁ বোলো খুলি দিয়ক কোনোবাই পাৰে যদি কোনো নুখুলে তেতিয়া দেখিছিলোঁ ৱালৰ ছাইডত জেগা খালী আছে আমি সিফালে আহি দেখা পালোঁ যে এই টেংকাৰখন দেখা পালোঁ আৰু টেংকাৰখনৰ ওপৰত উঠি দেখিলোঁ যে তাতে অলপ তেলো আছে আৰু ওপৰত যিখন আছে ব্ৰাষ্ট হৈ গৈছে আৰু ব্ৰাষ্ট হোৱাৰ পিছত ইয়ালৈ আহি কি দেখিলে ইয়ালৈ আহিলে প্ৰথমতে আমি গাড়ী দুখন পৰীক্ষা কৰিলোঁ এই পিছফালে আৰু এখন অমনি গাড়ী আছে তাৰ ভিতৰত মানে এটা এই আছে মেচিন এটা আছে পিছফালে আৰু এটা সেই চেম্বাৰ হিচাপে আছিলে আমি তাতেও তেল থকা সন্দেহ কৰিছিলোঁ কিন্তু তাতে পানী আছিলে ইয়াতে আহি চবখিনি আমি উপস্থিত হওঁতে চবে ক'লে যে নাই ইয়াত তলত কিবা এটা আছে নেকি চবে আমি পৰীক্ষা কৰোঁতে দেখা পালোঁ যে ইয়াতে তেলৰ চেম্বাৰ এটা আছে ইয়াত তেল জমা আছে এতিয়া তেল জমা আছে আৰু যথেষ্ট পৰিমাণে আছে কিমান আছে ক'ব নাই মানে বহুত আছে মানে শিৱসাগৰৰ পৰা মিছকাতুৰ ৰহমান নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।